Hello students, a very good morning. আৰু আজি আমি আকৌ আমাৰ MySQL কিছুমান প্ৰেক্টিকেলৰ queries কিছুমান আমি ষ্টাডি কৰিম। So আমাৰ লাষ্ট প্ৰেক্টিকেল ভিডিঅ'ত আমি ষ্টাডি কৰিছিলোঁ about how to create a database. আমি database এটা ক্ৰিয়েট কৰিছিলোঁ in the name of Arunodhoy. Then আমি সেই ডেটাবেছটোৰ ভিতৰত সোমাই পিনে আমি এটা টেবুল এটাও ক্ৰিয়েট কৰিছিলোঁ. টেবুল নেম was student. তার আমি কিছুমান কলমস দিছিলোঁ টেবুলটোৰ আমি 4টা কলমস দিছিলোঁ আই গেছ ৰোল নম্বৰ নেম ক্লাছ আৰু এজ ঠিক আছে সো এতিয়াতো আমি আকৌ নতুন পৰা আকৌ কম্পিউটাৰটো ষ্টাৰ্ট কৰিলোঁ সো তোমালোকে ভাবিবা যে ডেটাবেছটো ক'ত আছে বা কেনেকৈ পাম সো সিম্পল আমি আকৌ কি কৰিব লাগিব MySQLটো খুলিব লাগিব আৰু MySQLটো ওপেন কৰি পেলাই আমি তাৰ ভিতৰত আমাৰ যেটো ডেটাবেছ আছিলে আমি আকৌ হেতু ওপেন কৰি পেলাই আকৌ আমি তাৰ ভিতৰত ডেটাবোৰ সোমাব লাগিব So আজি মই কি কৰিম আমাৰ যেটো ডেটাবেছ আছিল ষ্টুডেন্ট টেবলটো ভিতৰত আমি ডেটাবোৰ মানে ভ্যালুজবোৰ আমি দিমগে ঠিক আছে সো লেটস স্টার্ট ফার্স্ট অফ অল আই উইল ওপেন দা MySQL নাও পাসওয়ার্ড সবৰে মনত আছে সাগে পাসওয়ার্ড আছিল লাগে root সো ইয়াত MySQL এই বস্তুটো আহিলে ওকে মই ম্যাগনিফায়াৰ ইউজ কৰি দিছোগে ঠিক আছে সো এটো হৈ গল আমাৰ ম্যাগনিফায়াৰ এতিয়া মই কি কৰিম সাপোজ তুমি বহুত দিন পাছত খুলিছিলা তোমাৰ ডেটাবেছটো MySQLটো আৰু সে তোমালোকৰ ডেটাবেছৰ যেটো নাম আছিল বা তুমি যি ডেটাবেছ বনাইছিলা সে পাহৰি গলা সো মই কি কৈছিলো ডেটাবেছটো চাব কাৰণে মই কৈছিলো যে আমাৰ কোৱেৰি এটা লিখিব লাগে সো দ্যাট ইজ show databases তোমালোকক মই এটো কোৱেশ্চনটো দি দিছিলো সো তোমালোকে টাইপ কৰিবা show databases and this query will give me the list of all the database which are created under this computer so after this semicolon di pla enter mariba aru tumar osot gute database or list to ahi jaboge so yat amar etia database to tumi nije recognize koribo lagibo je kuntu asile so মোৰ database to ki asile Arunodhoy acha moi eta database banaisilo Arunodhoy last porkhi banaisilo so tumi tar bisot এতিয়া Arunodhoy database to ভিতৰত তুমি টেবুল বনাইছা নে নাই বা টেবুল কি আছে তুমি যদি চাব বিচাৰি আছা তেতিয়া মই কি কৈছিলো শো টেবুলস কৰিবলৈ কোৱেৰি এটাও দিছিল কিন্তু তুমি তাৰ আগতে কি কৰিব লাগিব তুমি ডেটাবেছটো ইউজ কৰিব লাগিব সো তাৰ কাৰণে মই টু ইউজ দা ডেটাবেছ অৰ টু এক্টিভেট দা ডেটাবেছ তাৰ কাৰণে মই কোৱেৰি দিছিলো কি ইউজ দেন ডেটাবেছ নেম দ্যাট ইজ Arunodhoy okay then semicolon now this will allow us to enter inside this database so database change বুলি আমাৰ আহি যাবগে okay so ইয়াত আহি গলে তে আমাৰ database change এতে ইয়াৰ পিছত মানে আমি কি এতে আমাৰ Arunodhoy database টো ভিতৰত আমি হুমাই আছে এটা তাৰ ভিতৰত টেবলস বোৰ চাব লাগে যে কি টেবলস বনাইছলা সো তুমি বলা বহুত দিনৰ পাছত আহিলা পাহৰি গলা কি টেবলস বনাইছিলো সো তাৰ কাৰণে মই এটা কোৱেৰি দিছিলো টু ডিসপ্লে দা টেবলস লিষ্ট ইন এ ডেটাবেছ তাৰ কাৰণে কোৱেৰি আছিল কি শো টেবলস so show tables likhibo lagibo then semicolon di enter now this will give us the list of all the tables which are inside this database so tables in Arunodhoy mane amar Arunodhoy database to bhitor table ki ase etai table ase that is called student eta ase student to bhitor amar to monot ase baro data mane values nai কিন্তু সে তুমি টেবুলটো বনাইছলা টেবুলটোত কলমস কি দিছিলা কলমসটো বহুত ইম্পৰ্টেন্ট হয় কাৰণ তুমি তো কেবাটাও টেবলস বনাবা আৰু সব টেবলসৰ যে কলমস কি আছে তুমি হয়তো পাহৰি যাবা সো তাৰ কাৰণে মই কি কৈছিলো যে গুটে টেবুলটো স্ট্ৰাকচাৰটো যদি তুমি চাব বিচাৰি আছা তে তাৰ কাৰণে আমি কি কৰিব লাগিব টেবুলটো ডেসক্ৰাইব কৰিব লাগিব সো তাৰ কাৰণে মই কোৱেৰি দি দিছিলো দ্যাট ইজ ডেসক্ৰাইব টেবুলৰ নাম দ্যাট ইজ student now this will give us the proper structure of the table student table to structure to ki tat fields ki ase mane columns ki ase aru he columns bor kenaka dhoroner data humabo heburo muk show kori dibo so semicolon then enter now etu aslage amar table or student to structure amar field ki ase column roll number ase name ase age ase aru class ase roll number ot mor integer type values humabo name ot mor character type values humabo age ot mor integer type aru class ot mor char type
এতিয়া তাততো ডেটা নাই বাৰু, সেইটো মোৰ মনত আছেই বাৰু, তোমালোকৰ মনত আছেই চাগে, ডেটাবোৰ নাই আমাৰ তাত। চ' ডেটাবোৰ চাবৰ কাৰণেও কুৱেৰি এটা আছে বা ভেলুজবোৰ আমাৰ টেবুলটোৰ ভিতৰত কি ভেলুজ আছে, ৰোল নম্বৰ কাৰ আছে, নাম কাৰ আছে, সেইবোৰ চাবৰ কাৰণেও কুৱেৰি এটা আছে। কিন্তু তাৰ আগতে মই কি কৰিম, তোমালোকক ভেলুজবোৰ কেনেকৈ ইনচাৰ্ট কৰিব লাগে টেবুলটোৰ ভিতৰত সেইটো তোমালোকে আজি শিকি লোৱা, ঠিক আছে। চ' কুৱেশ্যন লিখি ল'বা, টু ইনচাৰ্ট ভেলুজ ইন দ্য টেবুল, ঠিক আছে। টু ইনচাৰ্ট ভেলুজ ইন দ্য টেবুল, তাৰ কাৰণে মই কি কৰিব লাগিব, আই হেভ টু ৰাইট দ্য কুৱেৰি ইনচাৰ্ট দেন ইনটু এণ্ড দেন টেবুলৰ নাম, ইনচাৰ্ট ইনটু টেবুলৰ নাম মোৰ কি আছে লাগে, ষ্টুডেণ্ট, ঠিক আছে। দেন গিভ এ স্পেচ এণ্ড দেন মই এতিয়া ইনচাৰ্ট ইনটু ষ্টুডেণ্ট কি ইনচাৰ্ট কৰিম, ভেলুজ ইনচাৰ্ট কৰিম। চ' VALUES ভেলুজ লিখিবা, ঠিক আছে। ইনচাৰ্ট ইনটু টেবুল ষ্টুডেণ্ট তাৰপিছত ভেলুজ। এতিয়া ভেলুজ লিখাৰ পিছত মই পেৰেণ্থেচিছ ব্ৰেকেট ষ্টাৰ্ট কৰিম। পেৰেণ্থেচিছ ব্ৰেকেট ষ্টাৰ্ট কৰাৰ পিছত ইয়াৰ ভিতৰত মই এটা ভেলুজবোৰ লিখিম, অ'কে। চ' ভেলুজবোৰ তোমাৰ যদি ইণ্টিজাৰ টাইপ হয়, মই ইণ্টিজাৰ টাইপৰ কাৰণে তোমাৰ ভেলুজবোৰ একচুৱেলি ছিংগল কোটেশ্যনত লিখি দিব লাগে, বাট যদি ইণ্টিজাৰ হয় তেতিয়াহ'লে ছিংগল কোটেশ্যন দিব নালাগে। নাও ভেলুজ তুমি কি দিবা বা ক'ত ইনচাৰ্ট হ'ব, তুমি চিৰিয়েলকৈ আহিব লাগিব, যেনেকৈ ফিল্ডৰ অৰ্ডাৰবোৰ আছে। যেনেকৈ ইনচাৰ্ট ইনটু ষ্টুডেণ্ট কৰি পেলাই মই যেতিয়া ভেলুজ লিখিলোঁ, মই ভেলুজবোৰ দি দিম এতিয়া ইয়াত। চ' ভেলুজ প্ৰথমে মই কাৰ দিম, তুমি চাব লাগিব ফিল্ডটো কাৰ আছে, প্ৰথম কাৰ আছে, ৰোল নম্বৰ আছে। চ' তুমি ৰোল নম্বৰ এটা দিয়া, চে 1। নাও যদি নাম্বাৰ হয়, ইণ্টিজাৰ হয়, তেতিয়াহ'লে ছিংগল কোটেশ্যন দিবলৈ দৰকাৰ নাই। তাৰপিছত তুমি এইটো মোৰ ফাৰ্ষ্ট ভেলু, অ'কে, মই কি কৈছোঁ তোমালোকে বুজি পাবা। এইটো হৈ গ'ল মোৰ ফাৰ্ষ্ট ভেলু, মই 1 দিলোঁ। এই 1টো মোৰ ৰোল নম্বৰত সোমাবগৈ, চিৰিয়েলকৈ আহিব লাগিব দেই, তোমাৰ যিটো ফিল্ড আছে ফিল্ডৰ চিৰিয়েলকৈ আহিব লাগিব। দেন ছেকেণ্ড ফিল্ড মোৰ কি আছে, ছেকেণ্ড কলম আছেগৈ মোৰ নেম, মানে নাম সোমাব লাগে। চ' তুমি সেইটো কি কৰিবা, কমা অপাৰেটৰ ইউজ কৰিব লাগিব, কমা দি দিলে মানে তুমি এতিয়া নেক্সট ভেলুটো দিব পাৰিবা। নেক্সট ভেলু চাই লোৱা যে কি হয়, তাৰ টাইপ কি হয়। তাৰ টাইপটো হৈ গ'ল কি, কেৰেক্টাৰ, ৰাইট। চ' নেম দিম, এতিয়া নাম যেতিয়া আহিব, কেৰেক্টাৰ যেতিয়া আহিব, দেন ইউ হেভ টু ৰাইট ছিংগল কোটেশ্যন। ছিংগল কোটেশ্যনৰ ভিতৰতহে তুমি নাম বা কেৰেক্টাৰ টাইপৰ ভেলুজ দিব পাৰিবা। চ' ছিংগল কোটেশ্যনত তুমি নাম দি দিলা, পাঞ্চালিকা মেমৰ নাম দি দিছোঁ। উদ্ঘাটনটো আমি পাঞ্চালিকা মেমৰ সৈতে কৰিছোঁ। চ' পাঞ্চালিকা মেমক নাম দিলোঁ, দেন ছিংগল কোটেশ্যন ক্ল'জ, ঠিক আছে। চ' ইয়াৰলৈকে মোৰ মানে ছেকেণ্ড ভেলু হ'ল। এতিয়া থাৰ্ড ভেলু দিম, তো থাৰ্ড ভেলুৰ কাৰণে তুমি আকৌ কমা দিব লাগিব। কমা দিয়াৰ পিছত তোমালোকে এতিয়া কি দিব লাগিব চোৱা, থাৰ্ড ফিল্ড কি আছে মোৰ, এইজ আছে, ৰাইট। চ' মই এতিয়া এইজ দিম, এইজটো টাইপ কি, ইণ্টিজাৰ টাইপ। চ' তাৰ কাৰণে মই কি কৈছিলোঁ, ইণ্টিজাৰ টাইপৰ কাৰণে আমাৰ ছিংগল কোটেশ্যনৰ কোনো দৰকাৰ নাই, মই এইটোৰ কথা কৈ আছিলোঁগৈ। চ' ছিংগল এইজ কিমান, মেমৰ এতিয়া কিমান আছে জানো, 30 মান হ'ল চাগে ন, 50 মান হ'ল চাগে, নহয় 25 চে, ন 20, অ'কে 25 চে, অলপ ডেকা কৰি দিছোঁগৈ। তাৰপিছত লাষ্ট আমাৰ এটা ভেলু দিব লাগে, ডেট ইজ ক্লাছ। চ' ক্লাছটো আমাৰ কেৰেক্টাৰ টাইপ আছে, চ' ছিংগল কোটেশ্যনত দি দিয়া। এণ্ড মেমে এতিয়া কোন ক্লাছত পঢ়িছে, ক্লাছ 10ত। এই 25 বছৰত ক্লাছ 10ত পঢ়ে নেকি, অ' মাই গড। ভেলুজটো মই এইফালে অলপ কমাই দিওঁ দেই। মেমৰ এজ হৈ গ'ল 15 আৰু ক্লাছ 10, ৰাইট। মেম খুচ হৈ যাবগৈ। চ' ইনচাৰ্ট ইনটু চাই লোৱা কি কৰিলোঁ, ইনচাৰ্ট ইনটু ষ্টুডেণ্ট কৰিছোঁ, মই কি ইনচাৰ্ট কৰিছোঁ, মই ভেলুজ ইনচাৰ্ট কৰিছোঁ। তাৰপিছত প্ৰথম ভেলু দিলোঁ মই 1, ছেকেণ্ড ভেলু দিছোঁ মই দ্য নেম, থাৰ্ড ভেলু দিছোঁ মই এইজ, এণ্ড ফ'ৰ্থ দ্য লাষ্ট ভেলু ৱাজ দ্য ক্লাছ। এতিয়া যিকেইটা মোৰ কেৰেক্টাৰ টাইপ আছিলে সেইকেইটাত মই ছিংগল কোটেশ্যন দি লিখিছোঁ, যিকেইটা মোৰ ইণ্টিজাৰ টাইপ সেইবোৰৰ কাৰণে মই ছিংগল কোটেশ্যন লিখা নাই, মই ডাইৰেক্ট ভেলুটো লিখি দিছোঁ। আৰু ইয়াৰ পিছত তুমি কি কৰিব লাগিব, যেতিয়া ভেলুজবোৰ দি হৈ গ'ল, তোমালোকে লাষ্টত পেৰেণ্থেচিছ ব্ৰেকেটটো ক্ল'জ কৰিবা, দেন গিভ এ ছেমিকলন এণ্ড দেন প্ৰেছ এণ্টাৰ। নাও কুৱেৰি অ'কে 1 ৰ' এফেক্টেড, অলৰাইট। চ' এইটো মোৰ কি হৈ গ'ল, মানে মোৰ এটা ৰ' এড হৈ গ'ল, মোৰ ডেটাবোৰ সোমাই গ'লগৈ, ঠিক আছে। নাও এতিয়া তুমি আকৌ যে ছেকেণ্ড ভেলু ইনচাৰ্ট কৰিব বিচাৰি আছা, চ' ছেকেণ্ড ভেলুৰ কাৰণে তোমালোকে আকৌ ইনচাৰ্ট ইনটু ষ্টুডেণ্ট সেইবোৰ টাইপ কৰিবলৈ কোনো দৰকাৰ নাই। তোমালোকে কি কৰিবা, ইয়াততো কপিও কৰিব নোৱাৰি, আমি এইবোৰ কপিও কৰিব নোৱাৰি, পেষ্টো কৰিব নোৱাৰি। অল উই হেভ টু ডু ইজ থ্ৰ' দিছ কীবৰ্ড,
সো এতিয়া তোমালোকে আকৌ আমনি লাগিব স্যাৰ মই আকৌ ইনসার্ট ইনটু স্টুডেন্টস আকৌ লিখিব লাগিব কোনো দৰকাৰ নাই জাস্ট ইউজ দ্য কিবোর্ড কিবোর্ডৰ আমাৰ যেটো আপ ডাউন এৰো বাটনটো আছে তাতে আমাৰ মানে কি হয় প্ৰিভিয়াস until and unless if you are not closing the MySQL software এটো যেতিয়ালৈকে তুমি ক্লোজ নকৰা তোমাৰ রানিং অৱস্থাত যিমানগাল কোৱেৰি তুমি টাইপ কৰিছা হেগেৰা তোমাৰ মানে ৰিমাইন্ডাৰত থাকিব মানে এটো তোমাৰ ষ্ট'ৰ হৈ থাকে মই বুজাই দিছো যেনেকে মোৰ ধৰা মোৰ আকৌ ইনসার্ট কৰিব লাগে সো মোৰ লাষ্ট কমান্ড মই ইনসার্ট ইনটু দিছিলো ৰাইট সো তুমি আপ বাটন মাৰাৰ লগে লগে তোমাৰ প্ৰিভিয়াস যেটো লাষ্ট যেটো কমান্ড দিছা হেতু তোমাৰ আহি যাব সো মই এটা আপ বাটন মাৰি আছো ওকে আপ এৰো বাটন মাৰি আছো নাও আপ এৰো বাটন মাৰাৰ লগে লগে তোমাৰ সো আগৰ প্ৰিভিয়াস যেটো মানে কোডিং হেতু আহি গল তুমি যদি আকৌ আপ বাটন মাৰা তেতিয়া তোমাৰ তাৰ আগৰ কোডটো আহিলে আকৌ যদি আপ বাটন মাৰা তাৰ আগৰ কোডটো আহিলেগে বুজি পাইছা যদি তোমাৰ এই শো টেবলছৰ পাছত কোডিংটো চাবলৈ তেতিয়ালে ডাউন এৰো মাৰা দেন এটো তোমাৰ কোডিং নহয় তেতিয়ালে আকৌ ডাউন এৰো মাৰা সো মোৰ এটো লাগে এতিয়া মই কি কৰিম মই এটা সেকেন্ড ডেটা সেকেন্ড ভ্যালু এটা স্টোৰ কৰিম সো ইনসার্ট ইনটু স্টুডেন্ট ভ্যালুজ লগতে সব সেম অল আই হ্যাভ টু ডু ইজ টু জাস্ট ৰিমুভ দা ভ্যালুজ বু তুমি জাস্ট কাৰ্সৰটো লৈ আনা আৰু ভ্যালুজ বু তুমি হলাই দিয়াগে সে টু দেন সে নেম Ishita age say 14 and say class মোৰ আছে কে 10 okay then last ত গৈ প্লাই তোমালোকে আকৌ এন্টাৰ মাৰি দিয়া সো মোৰ আকৌ সেকেন্ড দুটা ভ্যালুজ হুমাই গলগে তোমাৰ আকৌ যদি ভ্যালুজ ইনসার্ট কৰিবলৈ দুবাৰ ৰোটো এন্টাৰ মাৰি পালো সো দুটা ভ্যালু ইশিতা দুবাৰকে হুমাই গৈছেগে সো নট টু ভেৰি ভালে হৈছে কাৰণ মই তেতিয়া আকৌ তোমালোকক ডিলিট কৰাটো শিকাই দিব পাৰিম ৰেকৰ্ড ডিলিশন হেবোৰ মই পাছত শিকাই দিম বাৰু এতিয়া ফৰ এক্সাম্পল সে ইনসার্ট ইনটু স্টুডেন্ট কৰি প্লাই মই ভ্যালুজৰ ঠাইত সে এলুজ লিখি পালো মানে মোৰ কোৱেৰি কি হৈ গল ইয়াত মোৰ ভুল হৈ গলগে ৰাইট অৰ সে মোৰ স্টুডেন্ট টেবলৰ ঠাইত মই স্টুডেন্ট লিখিছো কিন্তু টি টু নাই সো I have a table name student not student ঠিক আছে সো মোৰ ইয়াতো মোৰ ভ্যালু টু মানে কোৱেৰি টু মোৰ ভুল দেখাই দিব সো ইন কেস এনেকা ক্ষেত্ৰত যদি মোৰ কোৱেৰি টু ভুল হয় মই এন্টাৰ মাৰাৰ লগে লগে মোৰ ডেটাটো ষ্ট'ৰ নহয়গে মোৰ এটা এৰৰ এটা দেখাই দিব সিনট্যাক্স এৰৰ এটা দেখাই দিব as you can see an error has occurred now ইয়াতো সেম তোমালোকে মেথডটো ইউজ কৰিবা তোমালোকে আকৌ টাইপ কৰিবলৈ কোনো দৰকাৰ নাই তোমালোকে কি কৰিবা প্ৰিভিয়াসলি কোড যিবোৰ মাৰিছে হেতু আপ বাটন মাৰি প্লে লৈ আনা আৰু ইয়াত যেটো কাৰেকচন দৰকাৰ আছে হেতু কাৰেকচন কৰি দিলে হৈ যাবগে এটো হৈ যাব ভ্যালুজ সে এটো হৈ গল 3 সে cost of age 14 class সে 9 আৰু লাষ্টত এন্টাৰ মাৰি দিম query okay one row affected তোমালোকে syntax error to ক'ত আছে তোমালোকে চাই লবা দে ইয়াত সোয়া for the right syntax to use near ইয়াত ভুলটো দেখাই দিছে সোয়া al use ইয়াত মানে যেটো মোৰ ভুল আছিল মোক কৈছে যে al use আগত বা পাছত লগতে কিবাটা ভুল আছে সো তোমালোকে ইয়াত চাই লবা error to ক'ত আছে ভালছে পঢ়িবা স্যাৰ error ওলালে বুলি কৈ পেলা ভয় খালে নহব তোমালোকে নিজে সেই বস্তুটো ঠিক কৰাটো জানিব লাগিব ঠিক আছে সো queries বোৰ ভালদৰে চাবা এতিয়া নেক্সট মই যেটো কোৱেৰি হিকাম হেতু হৈ গল তোমালোকক মই টেবল ইনসার্ট কৰা হেবোৰ হিকালো তোমালোকৰ টেবলৰ ভিতৰত মোৰ ডেটাবোৰ ষ্ট'ৰ কৰাটো হিকাই দিলো এতিয়া টেবলত থকা গুটে টেবলটো তুমি যদি ভিউ কৰা বিচাৰিছা মানে টেবলত থকা ভ্যালুজ বু তুমি চাব বিচাৰিছা গুটে টেবলটো চাব বিচাৰিছা টেবুলাৰ ফৰ্মত তোমাক ডেটাবোৰ মই কি কৈছিলো আমাৰ MySQLত আমাৰ ডেটাবোৰ আমি টেবুলাৰ ফৰ্মত ষ্ট'ৰ কৰো আৰু ডিসপ্লেও আমাক হে টেবুলাৰ ফৰ্মতহে কৰিব সো এতিয়া সে মোৰ হে ডেটাবোৰ চাব বিচাৰিছো মানে মোৰ স্টুডেন্ট টেবুলটোত কি ভ্যালুজ হুমাই আছে তুমি হেবোৰ চাব বিচাৰি আছা সো তাৰ কাৰণে তুমি কি কৰিব লাগিব তোমাৰ কাৰণে আৰু এটা কোৱেৰি লিখিব লাগিব সো কোৱেৰি টু কোৱেশ্চন লিখি লবা টু ডিসপ্লে অল দা ডেটাস অফ দা টেবল লিখিবা ঠিক আছে কোৱেশ্চনটো লিখিবা টু ডিসপ্লে অল দা ভ্যালুজ অফ দা টেবল অর অল দা ডেটা অফ দা টেবল সো তাৰ কাৰণে কোৱেৰি হল সিলেক্ট ওকে space asterisk ঠিক আছে তো মই আকবা কৈ দিছো দে এটো হৈ গল এটো কোৱেৰি হৈ গল টু ভিউ অল দা ভ্যালুজ অফ দা ডেটা ইন দা টেবল স্টুডেন্ট
So select asterisk then space reply table name to that is student sorry okay then from table name that is student and then semicolon so এই কোৱেৰিটো তোমালোকক মই এবাৰ বুজাই দিছো কি হৈছে গে সিলেক্ট কৰিছো মই নাও asterisk means all মনত থবা দে এটো asterisk means all সব গুটেখিনি এটা তোমালোকে লাগিলে সাইডত লিখি থবা যে asterisk সিম্বলটো মানে স্টার সিম্বলটো মানে হৈ গল all so select all from কি লিখিছো মই টেবুলৰ নাম স্টুডেন্ট মানে MySQL কি কৰিব স্টুডেন্ট টেবুলটোত যিমানটা ৰো আছে যিমানটা কলম আছে গুটেখিনিক সিলেক্ট কৰি প্লাই তোমাক শো কৰি দিব সো সেমিকলনৰ পাছত এন্টাৰ মাৰি প্লাই তোমাক দেখাই দিছো তোমাৰ সোৱা ৰিজাল্টটো সোৱা কেনেকৈ আহিব নাও সি ৰিজাল্ট আহি গলগে মোৰ গুটে ডেটাবোৰ মোক মানে শো কৰি দিলে সিলেক্ট অল ফ্ৰম স্টুডেন্ট মানে MySQL কি কইলে মোৰ স্টুডেন্ট টেবুলটোত থকা যিমান ৰো আছে যিমান কলমছ আছে ডেটা আছে কিটা গুটেটো মোক টেবুলাৰ ফৰ্মত শো কৰি দিলে নাও দিস ইজ দা আউটপুট তোমালোক কোৱেশ্চন এবোৰ আহিব টু ডিসপ্লে অল দা ৰেকৰ্ডছ অফ দা টেবল স্টুডেন্ট সো অল দা ৰেকৰ্ড গুটে ৰেকৰ্ডবোৰ ডিসপ্লে কৰিব গৈছে সো জাস্ট টাইপ সিলেক্ট asterisk from student right now say particular কেতিয়াবা কোৱেশ্চন আহিব পাৰে টু সিলেক্ট the name of the students of the table student মানে অকল নামবোৰ হে ডিসপ্লে কৰিব কৈছে সো তুমি তেতে কি কৰিবা সিলেক্ট আৰু হে পাৰ্টিকুলাৰ তোমাক অকল নেমস বোৰ হে ডিসপ্লে কৰিব কৈছে ৰাইট সো সিলেক্ট লিখি তুমি হে কলমৰ নামটো লিখিব লাগিব যত তোমাৰ নামৰ লিষ্টটো আছে মানে মোৰ নামবোৰ কোনটো পাঞ্চালিকা ইশিতা and কষ্টপ these are the names and these all names are under the column name so মানে মই কলমটো সিলেক্ট কৰিম কলমৰ নামটো হেডটো সিলেক্ট কৰিম ঠিক আছে সো সিলেক্ট মোৰ কলমৰ নাম কি নেম ইয়াত কেস সেনসিটিভ ম্যাটাৰ নকৰে ইয়াত ক্যাপিটাল লেটাৰ নেম যদি আছে স্মল লেটাৰ নেম লিখিছো একো ভুল নহয় সব কাৰেক্ট ঠিক আছে ইয়াত এটো আমাৰ কেস সেনসিটিভ নহয় সো সিলেক্ট নেম মই কি কৰিছো সিলেক্ট কৰিছো কি কলম এটা সিলেক্ট কৰিছো কি কলম নেম কলমটো সিলেক্ট কৰিছো এটা তুমি টেবুলৰ নামটো লিখিব লাগিব ফ্ৰম কোনটো টেবুলৰ নেম কলমটো মই সিলেক্ট কৰিছো মই স্টুডেন্ট টেবুলৰ নেমটো মই সিলেক্ট কৰিছো ইয়াৰ পিছত সেমিকলন মাৰ লগে লগে মোৰ অকল নামটোহে শো কৰিব ৰোল নম্বৰ এজ ক্লাস হেবোৰ মোক শো নকৰে দিস ওয়ান রাইট বুজিলা সো এটো হৈ গল টু ডিসপ্লে দা ৰেকৰ্ডছ অফ দা tables all records বা particular কিছুমান records তুমি দুটা কলমৰ ডিসপ্লে কৰি দেখাব পাৰা ফৰ এক্সাম্পল সে ৰোল নম্বৰ ফৰ এক্সাম্পল সে নেম আৰু এজ তুমি ডিসপ্লে কৰিব বিচাৰি আছা অকল নাম আৰু এজটো কোনটো টেবুলৰ স্টুডেন্ট টেবুলৰ সো সিমিলাৰলি তুমি লিখিব লাগিব সিলেক্ট সে প্ৰথমে তুমি ডিসপ্লে কৰা বিচাৰি আছা নেম আৰু এটা কি এজ সো হেতু তুমি কমাৰ অপাৰেটৰ ইউজ কৰিব লাগিব আৰু লিখি দিয়া এজ and then from টেবুলৰ নামটো কি student okay confusion নহবা মই আৰু এটা টেবুল ক্ৰিয়েট কৰি তোমালোকক দেখাই দিম then comma semicolon and then enter so enter মাৰ লগে লগে তোমাক অকল নামটো শো কৰিছে আৰু এজ টো শো কৰিছে ৰাইট ঠিক আছে এতিয়া এটা কাম কৰো আমি অলৰেডি অৰুণোদয় ডেটাবেসটোৰ ভিতৰতে আছো আমি কি কৰিম আজি starting opera ete ki korim moi aru eta table create korim se table to naam hoy gol teacher so tar karone mo ki likhibo lagibo query create queries bur ulai lo de how to create a table last class e likha disilo create table and table or naam se teacher create table teacher then parenthesis bracket of mo ki koisilo columns or naam bur so teacher se id to say int type comma reply and say id dia bisot int type then say name
নেমটো থাকিব আমাৰ চাৰ টাইপ আৰু সে সাইজ দি দিছো সে 20 ইন্টৰ কাৰণে মই সাইজ দিয়া নাই মানে কিমান হ'বগে বাই ডিফল্ট 11 ল'ব ঠিক আছে এন্ড সে এজ বুলি আৰু থাকিব এজ টু সে মই লৈ লৈছোগে ইন্ট টাইপ সাইজ নিদিও কমা দি প্লাই লাষ্ট এটা দি দিছো সে সাবজেক্ট কি সাবজেক্ট পঢ়ায় ওকে আৰু সাবজেক্টটো লৈ লৈছোগে মই চাৰ টাইপ সাইজ লৈ লৈছোগে সে 20 ব্ৰেকেট এটো চাৰৰ ব্ৰেকেট ক্লোজ কৰিছো ইশিতা তুমি হেদিনা এটা ভুল কৰিছিলা চাৰৰ ব্ৰেকেট ক্লোজ কৰি তুমি সেমিকলন দি দিছিলা ইয়াত লাষ্টত আউটা ব্ৰেকেট ক্লোজ হ'ব লাগিব দ স্টাৰ্টিং ব্ৰেকেট এবোৰ মনত থবা ব্ৰেকেটত খেলি মেলি লাগেগে ঠিক আছে এন্ড দেন নাও সেমিকলন এন্ড দেন এন্টাৰ সো মোৰ মানে টেবুলটো ক্ৰিয়েট হৈ গল এতিয়া যদি মই শো টেবুলছ মাৰো মোৰ এতিয়া দুটা টেবুল শো কৰিব ৰিমেম্বাৰ মই অৰুণোদয় ডেটাবেছটোৰ ভিতৰত আছো মই এটা টেবুল ফার্স্ট বনাইছিলো স্টুডেন্ট টেবুল আৰু এতিয়া মোৰ এটা টেবুল বনালো কি টিচাৰ টেবুল ৰাইট সো শো টেবুলছ লিখাৰ লগে লগে মোক দুটা টেবুল শো কৰি দিব লাগে সি টেবুলছ ইন অৰুণোদয় স্টুডেন্ট আৰু টিচাৰ ঠিক আছে এতিয়া মই টিচাৰ টেবুলটো এবাৰ ডেসক্ৰাইব কৰি চাও যে কি ৰো আছে আৰু তাৰ টাইপছ বোৰ কি সো তাৰ কাৰণে ডেসক্ৰাইব টিচাৰ সেমিকলন এন্টাৰ নাও টিচাৰ টেবুলটোত মোৰ ৰো কলম কি আছে মোৰ আছে আইডি নেম এজ আৰু সাবজেক্ট এতিয়া মই ভ্যালুজ বোৰ ইনসাৰ্ট কৰিম সো ইনসাৰ্ট ইনটু টিচাৰ ঠিক আছে দেন ভ্যালুজ বোৰ দি দিছো সো আইডি ইন্ট টাইপ আসলে সো সে আইডি 01 কমা সে নেম আছে নেমটো আমি সিঙ্গল কোটেশনত লিখিব লাগিব রাইট সো নেম সে পিনাক then single quotation close then comma di plus next value dim say age say 29 eto more original age no hoy de more age 50 hoy 29 then say next ase ki subject so subject mo pohao ki computer all right then bracket close aru to eko values nai আইডি দিলো নাম দিলো এজ দিলো আৰু সাবজেক্ট দি দিলো দেন সেমিকলন এন্ড এন্টাৰ ওকে ওয়ান এৰর গুড ওলাইছে ভালে হৈছে ইনসাৰ্ট ইনটু টিচাৰ ভ্যালুজ মই লিখা নাই দেখিছা ভ্যালুজ দেন এন্টাৰ এতিয়া হুমাই গ'ল হৈ গ'ল সো হেই এৰর ধৰাটো তুমি নিজে জানিব লাগিব ভয় খালে নহবগে তোমালোকে চাব লাগিব লাইনটো বাৰে বাৰে ঠিক আছে সো আৰু এটা ডেটা ইনসাৰ্ট কৰিম সো তাৰ কাৰণে মই আকৌ টাইপ নকৰো মই সিম্পল কি কৰিম মই আপ বাটন মাৰি দিম আপ বাটন মাৰাৰ লগে লগে এই ভ্যালুজ বোৰ হে অকল হলাই দিম এটো সে 2 কৰি দিলো এটো সে পাঞ্চালিকা মেমো আকৌ বনাই দিছেগে ষ্টুডেন্টও আছে টিচাৰো হৈ আছেগে মেমৰ এজ সে 25 সাবজেক্ট মেমে পঢ়ায় ম্যাথছ অলৰাইট দেন এন্টাৰ সো দুটা ৰেকৰ্ড মোৰ হুমাই গলগে ঠিক আছে ডিসপ্লে কৰিম গুটে টেবুলটো তো টেবুলটো গুটে ডিসপ্লে কৰিব কাৰণে কি লিখিব লাগিব সিলেক্ট অল মানে ষ্টাৰ ফ্ৰম টেবুলৰ নামটো কি টিচাৰ এতিয়া এইবোৰ মুখস্থ কৰিলে নহয় এইবোৰ প্ৰেক্টিস অলৰাইট প্ৰেক্টিস মই গম পাইছো কষ্টবৰ কম্পিউটাৰ নাই সো কষ্টবৰ কৰুকে লাগি আছে সো ডোন্ট ওয়াৰি কষ্টব অলপ পৰিস্থিতি ঠিক হওক তাৰ পিছত লাগিলে তুমি মোৰ ঘৰত আহি প্ৰেক্টিস কৰিব পাৰিবা বা কাৰোবাৰ ঘৰ গৈ পেলাই তুমি প্ৰেক্টিস কৰিব পাৰিবা আৰু কলেজতো তোমালোকে প্ৰেক্টিস কৰিব পাৰিবা কলেজত তোমালোকে ডেটাবেছ ক্ৰিয়েট কৰিব লাগিব সো ডেটাবেছ ক্ৰিয়েট কৰি পেলাই আকৌ তোমালোকে যেটো কম্পিউটাৰত বহিছিলা হেতু কম্পিউটাৰত আকৌ নেক্সট ডে আহি বহি আকৌ ডেটাবেছ ওপেন কৰিব লাগিব আকৌ তাত দ্বিতীয় যদি কিবা ডেটা থাকে হেবু ষ্টৰ কৰিব লাগিব ঠিক আছে সো হেবু তোমালোকে হেবু চাই লোৱা ভালছে কোৱেৰিবোৰ কি হয় সো মই এটা টিচাৰ টেবুলটো গুটেটো ডিসপ্লে কৰাম তাত কি আছে সো সিলেক্ট এস্টেৰিস্ক ফ্ৰম টিচাৰ দেন সেমিকলন এন্টাৰ সো ষ্টৰ হৈ গ'ল অলৰাইট সো দুটা মোৰ ৰেকৰ্ড দেখাই আছেগে আইডি 1 2 এতিয়া যদি অকল নাম আৰু এজ শো কৰিব লাগে বা নাম আৰু সাবজেক্ট শো কৰাব লাগে সো কি লিখিম সিলেক্ট অকল নাম আৰু সাবজেক্টটো ঠিক আছে সো নেম কমা সাবজেক্ট কোনটো টেবুলৰ পৰা ফ্ৰম টিচাৰ টেবুল এন্ড দেন সেমিকলন এন্টাৰ সো ইয়াত এতিয়া মোৰ অকল নাম আৰু সাবজেক্টটো হে শো কৰিছে অলৰাইট এতিয়া কেতিয়াবা কি হয় মোৰ ডেটাটো দেখাই দিছো যেনেকৈ সো ইয়াত নাল
ডেছক্ৰাইব টিচাৰ কৰিছিলোঁ ইয়াত নাল আছে য়েছ 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 নাও দিছ নাল মিনছ ডেট এইটো ফিল্ড খালী থ'ব পাৰিম বুজি পাইছা এইটো ফিল্ড আমি বা কোনোবা এটা ফিল্ড যিকেইটা মোৰ য়েছ য়েছ হৈ আছেগৈ সেইকেইটা ফিল্ড মই খালীও থ'ব পাৰিম ফৰ এক্সাম্পল চে মই ইনচাৰ্ট কৰিম আৰু এটা ডেটা ইনচাৰ্ট কৰিম বাট দিছ টাইম চে মই আই ডি ইনচাৰ্ট কৰিম নাম ইনচাৰ্ট কৰিম এইজটো চে গম নাপাওঁ আৰু ছাবজেক্ট ইনচাৰ্ট কৰিম চ' এইজটো মানে মোৰ সেই পাৰ্টিকুলাৰ টিচাৰৰ কাৰণে খালী থাকিব চ' তাৰ কাৰণে এতিয়া মই কি কৰিব লাগিব যেতিয়া মই ইনচাৰ্ট কৰিম মই এতিয়া ইনচাৰ্ট টিচাৰ ইনটু ভেলুজ আনিছোঁ দেই অ'কে যেতিয়া মই ইনচাৰ্ট কৰিম মই এতিয়া এই গোটেই ভেলুজবোৰটো নিদিওঁ এতিয়া মোৰ খালী কোনটো থাকিব লাগিব মোৰ এইজটো খালী থাকিব লাগিব এতিয়া এইটো কাটি দিলে নহ'ব আকৌ তুমি যদি এতিয়া এইটো কাটি দিয়া আৰু তুমি যদি ভেলুজবোৰ এনেকৈ দি দিয়া চে 03 এণ্ড চে টিচাৰ এজনৰ নাম লৈ লৈছোঁগৈ চে গীতাঞ্জলি মেম অ'কে আৰু ছাবজেক্ট দি দিলোঁগৈ চে হিন্দী চ' এতিয়া লজিকটো চোৱা দেই বুজিবা মই ইনচাৰ্ট ইনটু টিচাৰ কৰিছোঁ ভেলুজ দিছোঁ 03 অ'কে 03টো গৈ পেলাই মোৰ আই ডিত সোমাব নামটো গৈ পেলাই গীতাঞ্জলিত সোমাব হিন্দী গৈ পেলাই তাৰ নেক্সট যিটো এলিমেণ্ট আছিলে মোৰ নেক্সট কি আছিলেগৈ মোৰ আছিলেগৈ এইজ ঠিক আছে আই ডি সোমালে গীতাঞ্জলি মেমৰ আই ডি সোমালে নামত মোৰ গীতাঞ্জলি মেমৰ নামটো সোমালে এইজত মই ছাবজেক্টহে হিন্দী সোমাব বিচাৰিছোঁ ছাবজেক্টত গৈ হিন্দী সোমাব লাগে কিন্তু এইটো ফিল্ড বাই ফিল্ড আহিব চ' মানে এইজ আছে চ' মানে নেক্সট ভেলু মানে এইজৰ কাৰণে বিচাৰিব চ' এইজততো মোৰ ইন টাইপ আছে চ' মোৰ হিন্দীটো গৈ পেলাই এইজত সোমাব বিচাৰিবগৈ যিটোত এৰ'ৰ দেখাই দিবগৈ মই এবাৰ মাৰি দেখাই দিছোঁ চ' এৰ'ৰ দেখাই দিছেগৈ কলম কাউণ্ট ডাজন্ট মেচ ভেলুজ মোৰ কলম আছে 4টা ভেলুজ আছে 3টা সেইটো কাৰণে মোৰ ইয়াত এৰ'ৰ দেখাই দিলেগৈ চ' তাৰ কাৰণে কি কৰিব লাগিব মই এটা পাৰ্টিকুলাৰ এটা কলম এটা এৰিব লাগে এইজ কলমটো এৰিব লাগে আৰু বাকী যিবোৰ 3টা কলম আছে মানে আই ডি নেম আৰু ছাবজেক্ট তাত গৈহে মোৰ ভেলুজবোৰ ইনচাৰ্ট হ'ব লাগে চ' তাৰ কাৰণে মই কি কৰিব লাগিব যেতিয়া ইনচাৰ্ট ইনটু টিচাৰ কৰিবা ইয়াত তুমি পেৰেণ্থেছিছ ব্ৰেকেট দি পেলাই অকল কলমছৰ নামবোৰ দি দিয়াগৈ ঠিক আছে কলমছৰ নাম মানে মোৰ এতিয়া 03টো ক'ত সোমাব মোৰ আই ডিত সোমাব লাগে ঠিক আছে কমা মোৰ তাৰপিছত গীতাঞ্জলি এইটো এটা ভেলু হয় অ'কে দিছ ইজ ওৱান ভেলু এই ভেলুটো গৈ পেলাই মোক কোনটো কলমত সোমাব লাগে মোৰ নেমত গৈ সোমাব লাগে চ' নেম এণ্ড নেক্সট কমা দি পেলাই মোৰ হিন্দীটো গৈ পেলাই ক'ত সোমাব লাগে মোৰ ছাবজেক্টত গৈ সোমাব লাগে SUBJECT ছাবজেক্ট আৰু এইজটো নাছিলে চ' মই মানে পাৰ্টিকুলাৰলি এইবাৰ মানে কি কৰিলোঁ মই কলমছবোৰ চিলেক্ট কৰিলোঁ চ' য'ত মোৰ ভেলুজবোৰ ষ্ট'ৰ হ'ব লাগে ঠিক আছে নৰ্মেলি যদি তুমি এনেকৈ লিখা তেতিয়া মোৰ ভেলুজবোৰ ডাইৰেক্ট যিমানটা কলম আছে সেই ইমানটা কলম হিচাপে ভেলুজবোৰ ডাইৰেক্ট সোমাই গ'ল মই কলমছবোৰ মানে চিলেক্ট নকৰিলোঁ আই হেভ অল দ্য ডেটা চ' আই উইল নট চিলেক্ট এনি পাৰ্টিকুলাৰ কলম টু ইনচাৰ্ট দ্য ভেলুজ বাট দিছ টাইম আই হেভ টু চিলেক্ট দ্য পাৰ্টিকুলাৰ কলম চিন্স I will not insert one value in a particular one column that is age ঠিক আছে বুজি পাইছা এইবাৰ মানে মই কি কৰিলোঁ মই এবাৰ কলমছবোৰ চিলেক্ট কৰি লৈছোঁ য'ত মোৰ ভেলুজবোৰ ইনচাৰ্ট হ'ব লাগে এতিয়া মোৰ এইজ নাই চ' এতিয়া মানে মই সেইকাৰণে এইজ কলমটো চিলেক্ট নকৰিলোঁ মই অকল আই ডি নেম আৰু ছাবজেক্টটোহে চিলেক্ট কৰিলোঁ আৰু ভেলুজ দি দিছোঁ 03 গৈ সোমাব আই ডিত গীতাঞ্জলি গৈ সোমাব নেম হিন্দী গৈ সোমাবগৈ ছাবজেক্টত ৰিমেম্বাৰ সেইটো আমি এনেকৈ লিখিব লাগিব এতিয়া 03 তুমি ইয়াত লিখিছা ইয়াত আই ডি নিলিখিবলৈ নেম লিখিছা তেতিয়া ভুল দেখাই দিব ফাৰ্ষ্ট কলম নেম দেন ভেলুজ ছেকেণ্ড কলম নেম দেন ভেলুজ থাৰ্ড কলম নেম দেন দ্য ভেলুজ অলৰাইট চ' ইনচাৰ্ট ইনটু টিচাৰ ক'ত সোমাব আই ডি নেম ছাবজেক্টত ভেলুজ হৈ গ'ল 03 গীতাঞ্জলি এণ্ড হিন্দী এইজ নাই চ' এইবাৰ মই এণ্টাৰ মাৰাৰ লগে লগে কুৱেৰি অ'কে এতিয়া মই ডিছপ্লে কৰি দেখাইছোঁ দেই গোটেইটো চিলেক্ট এষ্টাৰিক ফ্ৰম টিচাৰ এতিয়া মোৰ কি হ'বগৈ চোৱা মোৰ আগৰ ৰেকৰ্ডটোতো দেখাবই লগতে নতুনকৈ গীতাঞ্জলি মেমৰ ৰেকৰ্ডটো এড হৈছে কিন্তু এইবাৰ গীতাঞ্জলি মেমৰ ৰেকৰ্ডত এইজত মোৰ এমটি থাকিব নাল বুলি থাকিবগৈ চ' নাল ইয়াত মানে মই এইবাৰ ভেলু দিয়া নাছিলোঁ সেইকাৰণে নাল হৈ আছে নাল মিনছ হোৱাট এমটি ৰাইট এতিয়া এই নালত মানে মই পাছত ডেটা এটা সোমাব পাৰিম চ' আজিলৈ কুৱেৰিবোৰ ইমানে হ'বগৈ তোমালোকে আজি চোৱা কি শিকালোঁ আজি ইনচাৰ্ট কৰা শিকালোঁ কেনেকৈ
পাৰ্টিকুলাৰ কলম সিলেক্ট কৰি পেলাই আমি ডিসপ্লে কৰাব পাৰোঁ আৰু কেনেকৈ ইনসাৰ্ট কৰিব পাৰিম পাৰ্টিকুলাৰ কলমছবোৰ সিলেক্ট কৰি সেই পাৰ্টিকুলাৰ কলমতে ডেটা দিব পাৰিম বাকিবোৰো আমি খালি থব পাৰিম কিন্তু আমাৰ ভ্যালুটো নাল হ'ব লাগিব নালটো ইয়েস হলেহে পাৰিম এটুক নট নালো কৰিব পাৰা যদি নট নাল কৰা তেতিয়া মই মানে সেই কলমটোত ভ্যালুজ দিবই লাগিব আমি খালি থব নোৱাৰো সো হেবোৰ কেনেকৈ কৰে কি কৰে হেবোৰ আমি পাছত ডিসকাস কৰিম আজি অকল এবোৰ কোৱেৰিজবোৰ তোমালোকে ভালদৰে ষ্টাডি কৰিবা এবাৰ প্ৰেক্টিস কৰা কেনেকৈ কি কৰে ভ্যালুজবোৰ ইনসাৰ্ট কেনেকৈ কৰে ডিসপ্লে কেনেকৈ কৰিছো মই ঠিক আছে সো যদি মই তোমালোকে এটা টেবল দি দিও আৰু টেবলটো কেনেকৈ ইনসাৰ্ট কৰিব লাগে হেবোৰ কোৱেৰিজবোৰ তোমালোকে মোক লিখি দেখাবা ঠিক আছে মই তোমালোকৰ এটা হোমৱৰ্ক এটা দিম মই এটা টেবল এটা দি দিম টেবলটো তোমালোকে মোক এনেকৈ ডেটাবেছৰ নামও দি দিম সো ডেটাবেছ ক্ৰিয়েট কৰিবৰ কাৰণে তাৰ কাৰণে কোৱেৰি কি টেবলটো ক্ৰিয়েট কৰিবৰ কাৰণে তাৰ কাৰণে কোৱেৰি কি আৰু লগতে মই যিবোৰ কোৱেশ্চন দিম ডিসপ্লে কৰিবৰ কাৰণে হেবোৰ মোক ডিসপ্লে কৰি পেলা তোমালোকে তাৰ কাৰণে কোৱেৰিটো কি হ'ব এটো মোক লিখি দেখাবা ঠিক আছে সো প্ৰেক্টিস কৰিবা আৰু ইয়াক লৈ পেলা যদি কিবা ৰিলেটেড তোমালোকৰ কিবা ডাউটস থাকে মোক সুধিব পাৰা সো ষ্টুডেন্টস থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও stay healthy and stay safe bye